নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান জুৰিয়া আৰক্ষীৰ। জুৰিয়া আৰক্ষীৰ দল এটাই 2 কিলোমিটাৰ বাট খেদি খেদি আটক কৰে দুটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হ'ল চামগুৰিৰ বৰমাৰ মফিদুল ইছলাম আৰু আমিৰ হুছেইন। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰজ্ঞান গগৈৰ নেতৃত্বত আৰক্ষীৰ এটি দলে জুৰিয়াৰ বালুগুটিয়াত টহল দি থকা অৱস্থাত ড্ৰাগছ সৰবৰাহকাৰী দুটা আৰক্ষীৰ উমান পাই পলায়ন কৰিব বিচৰাত আৰক্ষীয়ে খেদি খেদি আটক কৰে। ধৃত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দুটা হ'ল মফিদুল ইছলাম আৰু আমিৰ হুছেইন। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা AS02 AR 3103 নম্বৰৰ স্কুটিসহ এটা চাবোনৰ বাকচ ভৰ্তি নিষিদ্ধ ড্ৰাগছ জব্দ কৰে। অধিক তথ্য সংগ্ৰহৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী দুটাক জেৰা অব্যাহত ৰাখিছিল যদিও জেৰাৰ অন্তত শনিবাৰে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে NDPS ধাৰাত গোচৰ পঞ্জীয়ন কৰি জেল হাজতলৈ প্ৰেৰণ কৰে জুৰিয়া আৰক্ষীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট নাজিমুদ্দিনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।